নমস্কাৰ মই আজি আপোনালোকক এটা ফল দেখুৱাম ফ্ৰুটছ এই ফলটোৰ নাম আপোনালোকে হয়তো জানে বহুতে জানে তথাপিও মই চিনাকি কৰি দিব ওলাইছোঁ বিভিন্ন ঠাইত বিভিন্ন নামেৰে নামাকৰণ কৰা হয় এক চিকু বুলি কয় চেপেটা বুলি কয় চাপটা বুলি কয় ইয়াৰ উপকাৰিতাৰ বিষয়ে জানে আপোনালোকে স্ক্ৰীনত ফলটো দেখা পাইছে চাগে মই আপোনালোকক দেখাম এই ফলটোৰ ভিতৰখন কেনেকুৱা দেখিবলৈ চাওক আপোনালোকে এয়া চাওক সুন্দৰ কি সুন্দৰ ৰখাল এবিধ ফল ইয়াৰ ভিতৰত আৰু এটা গুটি আছে মই কাটি দেখুৱাইছোঁ আপোনালোকক এয়া দেখিলেই খাওঁ খাওঁ লগা এবিধ ফল এই ফলটোৰ উপকাৰিতাৰ বিষয়ে ক'ব গৈছোঁ ইয়াক আপুনি চাপোটা ক'ব পাৰে চেপেটা ক'ব পাৰে চিকু বুলি ক'ব পাৰে গতিকে এই ফলটো খালে ভিটামিন এ আৰু চি আমাৰ শৰীৰৰ কাৰণে যোগান ধৰে আৰু এই ফলটো খোৱাৰ বাবে আমাৰ যিটো ডাইজেশ্যন হজম শক্তি বৃদ্ধি কৰে আৰু যিটো আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ইমিউনিটি সিস্টেম দ্য বষ্ট অফ ইমিউনিটি সিস্টেম গতিকে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো প্ৰসাৰ কৰে বৃদ্ধি কৰে আৰু এইটো আপোনালোকে চুলি আৰু স্কিনৰ কাৰণেও উপকাৰিতা আছে ডাইজেশ্যন স্কিনৰ কাৰণে ভাল আৰু আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰৰ কাৰণে ভিটামিন এ আৰু চি আমি উৎসৰ পৰা এইখিনিয়ে গম পাইছোঁ আপোনালোকে লাইক কমেণ্ট কৰিব ফলবিধ পালে খাব আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী থেংক ইউ নমস্কাৰ